নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'ত আগবঢ়াব বিচাৰিছোঁ মে' মাহৰ বাবে বৃষ ৰাশিৰ ৰাশিফল। কেৰিয়াৰ ক্ষেত্ৰত মাহটো আপোনাৰ বাবে অনুকূল হ'ব। দশম ভাৱৰ স্বামী দশম ভাৱতে সম্পূৰ্ণ মাহটো থাকিব, যাৰ বাবে আপুনি যথেষ্ট পৰিমাণে পৰিশ্ৰম কৰিব লাগিব। কাৰ্যক্ষেত্ৰত আহিবলগীয়া সকলো প্ৰকাৰৰ প্ৰত্যাহ্বান আপুনি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। মাহৰ শেষৰ ফালে বেতন বৃদ্ধিৰো সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে বা জ্যেষ্ঠ বিষয়াৰ সৈতে সম্বন্ধ ভালে ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। ব্যৱসায়ীসকলৰ বাবে মাহটোৰ প্ৰথম চোৱা অনুকূল থাকিব। ব্যৱসায়ত নতুন নিযুক্তিৰ ক্ষেত্ৰত সতৰ্ক হ'ব। অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা বিৰত থাকিলে ব্যৱসায়ত লাভৰ মুখ দেখা পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত অত্যাধিক খৰচ বাঢ়িব পাৰে। অৱশ্যে একাদশ ভাৱত ৰাহু, মংগল আৰু বুধ বিৰাজমান হৈ আমদানিটো সহায় কৰিব, যাৰ বাবে খৰচ বাঢ়িলেও ইমান এটা চিন্তাৰ বিষয় হৈ নাথাকে আপোনাৰ বাবে। মাহটোৰ মাজভাগৰ পৰা খৰচৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। বিনিয়োগৰ পৰিকল্পনা আছে যদি মাহটোৰ শেষৰ ফালে চিন্তা কৰাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহটোত মিশ্ৰিত ফল লাভ কৰিব। পূৰ্বৰে পৰা মধুমেহ ৰোগত আক্ৰান্তসকলে মাহটোত অলপ স্বাস্থ্যৰ যত্ন লোৱা উচিত হ'ব। মাহটোৰ মাজভাগৰ পৰা স্বাস্থ্যজনিত সমস্যা কমিবলৈ আৰম্ভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত কিছু মতৰ অমিল হোৱাৰ সম্ভাৱনা আছে। মাহটোত আপুনি ধৈৰ্য সহকাৰে আপোনাৰ প্ৰিয়তমৰ সৈতে কথা বতৰা হোৱা উচিত। বিবাহিতসকলৰ মাহটোৰ প্ৰথম চোৱা অনুকূল স্থিতিত থাকিব। আপোনাৰ জীৱনসংগীৰ মাধ্যমেৰে ধন প্ৰাপ্তি হ'ব পাৰে। অৱশ্যে সৰু সুৰা দুই এক খুটখাট থাকিবও পাৰে।